আকাশবাণী গুৱাহাটী এতিয়া আগবঢ়াইছোঁ এটি আলোচনাৰ অনুষ্ঠান বিষয় সাহিত্যৰ সমস্যা। ইয়াত অংশ লৈছে সমালোচক মনোজ শৰ্মা, লেখক সৌমিত্ৰ যোগী, প্ৰশান্ত কুমাৰ দাস আৰু গীতালী বৰাই। এয়া আলোচনাৰ আঁতধৰি তপন দত্ত। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আলোচনাৰ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে শ্ৰোতাসকলে নিশ্চয় গম পাইছে যে আজি ষ্টুডিঅ'ত সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত বিশেষভাৱে জড়িত হৈ থকা কেইবাগৰাকীও ব্যক্তি আজি আমাৰ আলোচনাৰ মাজলৈ আহিছে। আমাৰ আজিৰ আলোচনাৰ যিটো বিষয় সাহিত্যৰ সমস্যা, এই বিষয়ক আমি আলোচনা কৰিম। সাহিত্যৰ সমস্যা বুলি কোৱাৰ লগে লগে আচলতে ইয়াৰ পৰিসৰটো যথেষ্ট বৃহৎ, কিন্তু এতিয়া আমাৰ আলোচনাই কিমানখিনি সামৰিব আমি নিজে এটা বাদ দিব লাগিব। যি কি নহওক, আজি এই যিটো সাহিত্যৰ সমস্যা বুলি কোৱাৰ লগে লগে সাহিত্য কি, সাহিত্যৰ উদ্দেশ্য কি, এই কথাবিলাক নিশ্চয় আহে। থুলমূলকৈ গোটেই আলোচনাটোৰ পাতনিতে মই মনোজ শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ। তেখেতে গোটেই বিষয়টো সম্পৰ্কে এটা ধাৰণা এটা যদি দি দিয়ে আৰম্ভণিতে। মই ভাবোঁ যে সাহিত্যৰ এটা লিটাৰেৰী কালচাৰ থাকে, এটা সাহিত্যৰ সংস্কৃতি থাকে। কিন্তু এই সময়খিনি দেখা গৈছে অসমত বা অন্যান্য ঠাইতো দেখা গৈছে যে সাহিত্যৰ যিটো সংস্কৃতি, যিটো লেখকবিলাকে সংস্কৃতিটো গঢ়ি তুলিছিলে আধুনিক যুগত, সেই সাহিত্যৰ সংস্কৃতিৰ ক্ষেত্ৰত এটা সাংঘাতিক ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। যে এসময়ত সাহিত্যটো সৃষ্টি কৰাটোৱে লেখকৰ একমাত্ৰ উদ্দেশ্য আছিলে আধুনিক যুগত। যিটো আধুনিক যুগ অসমতো 1995 চনমানত শেষ হৈ যোৱা যেন ধাৰণা হয়, বা 90 চনমানতে শেষ হৈ গৈছে যিটো আধুনিক যুগৰ ধাৰণাবোৰ। তেতিয়া লেখকসকলে নিজাকে সাহিত্য সৃষ্টি কৰাটোৱে সাহিত্যৰ একমাত্ৰ প্ৰাপ্তি বুলি ধৰি লৈছিলে। কিন্তু এতিয়া নতুনকৈ এনেকুৱা ধৰণৰ এটা পৰিস্থিতি আহি পৰিছে যে সাহিত্যৰ সৃষ্টি লেখকৰ নিজৰ আনন্দৰ কাৰণে নহয় বা নিজৰ বৌদ্ধিক অনুসন্ধানৰ কাৰণে নহয়। সাহিত্যৰ জৰিয়তে সমাজত যশ, মান, খ্যাতি, বঁটা বাহন প্ৰাপ্তি, এইবিলাকক সাহিত্যৰ প্ৰাপ্তি হিচাপে ধৰি লোৱা হৈছে। এইটো মই কোনো এজন লেখকক বা কাৰোবাক মই দায়ী কৰি পেলাই কথাটো কোৱা নাই। এইটো সামগ্ৰিকভাৱে অসমীয়া সাহিত্যৰ বৰ্তমান এইটো পৰিৱেশ যে সাহিত্যৰ পৰা আচলতে আমাৰ প্ৰাপ্তিটো কি সেই বস্তু হেৰাই গৈছে। হেৰাই গৈ পেলাই কিছুমান বস্তুবাদী প্ৰাপ্তিটোৱেই লেখকৰো নিজস্ব প্ৰাপ্তি বুলি লেখকে ধাৰণা কৰিবলৈ লৈছে। ফলত কি হৈছে, জনপ্ৰিয় হোৱাটোৱে সাহিত্য, এনেকুৱা ধৰণৰ ধাৰণা এটা ইয়াৰ ফলতে আহি গৈছে। যিটোৰ ফলত কি হৈছে, যিটোৰ পৰিণামত যে সাহিত্যৰ যিটো মূলতঃ বৌদ্ধিক অন্বেষণৰ মাজেৰে সাহিত্য যিটো আগবাঢ়িব লাগে, তাত ক'ৰবাৰ এটা ব্যাঘাত জন্মিছে, এটা ব্যাহত হৈছে সেই সংস্কৃতিটো। আৰু এইটো বৰ্তমান অসমীয়া সাহিত্যৰ এটা সমস্যা যেন মোৰ বোধ হয়। আপুনি যি ব্যাঘাত হোৱাৰ যিটো কথা ক'লে তাৰ নিশ্চয় কিছুমান কাৰণ থাকিব, নহয় জানো? নিশ্চয় সেই কাৰণবিলাক আমাৰ আলোচনাৰ মাজলৈ আহিব লাগে। কিন্তু ইয়াতে এটা কথা এটা সোমাই পৰিছে। ধৰক এতিয়া আপুনি ক'লে যে বৌদ্ধিক যিটো দিশ অসমীয়া সাহিত্যই এতিয়া সেইটো অন্বেষণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে, নহয় জানো? কিন্তু আমি যদি কওঁ যে সংস্কৃতি, সাহিত্য আৰু সংস্কৃতি বস্তুটো আচলতে পাৰস্পৰিক, নহয় জানো? যদি সংস্কৃতিৰ পৰাই সাহিত্য উদ্ভৱ হয়, তে আমাৰ বৰ্তমানৰ যিটো সংস্কৃতি বিৰাজমান তাৰে প্ৰতিফলন সাহিত্যত হৈছে। গতিকে তাত খেদ কৰিবলগীয়া বিষয়টো ক'ৰ পৰা আহিল? এই সন্দৰ্ভত সৌমিত্ৰ যোগীয়ে কি কয়? মোৰ দৃষ্টিত এটা ডাঙৰ সংকট হৈছে ৰুচিৰ। আপুনি যিটো কৈছে যে সংস্কৃতিটোৱে তাত থাকে, ঠিক তেনেকে আমি কথাটো অকণমান তেনেকেই ভাবিব পাৰোঁ যে সাহিত্যটো হ'ল মূল আধাৰ, মানে যিকোনো ক্ষেত্ৰত কলা সংস্কৃতি গোটেইবোৰৰ আধাৰ। সামগ্ৰিকভাৱে যেতিয়া ৰুচিৰ এটা সংকট হৈছে, তাৰ প্ৰতিফলন আমি বিভিন্ন মাধ্যমত দেখা পাইছোঁ। গানত দেখা পাইছোঁ, অলপ নাটকত দেখা পাইছোঁ, ভ্ৰাম্যমাণ থিয়েটাৰ। আপুনি এনে অকণমান অতীতলৈ উভতি যাওকচোন, 70-80 দশক, সেই সময়খিনিত মনত পেলাওক। আজিৰ তাৰিখত যিবিলাক মানুহক আমি ধৰি লওক মহীৰূহ হিচাপে বা যিসকল জীয়াই আছে আৰু যিসকল ইতিমধ্যে আমাৰ মাজৰ পৰা গুচি গৈছে, তেনেকুৱা ভালেকেইটা নাম। তেওঁলোক 70-80 দশকত তেওঁলোকৰ ভূমিকা কেনেকুৱা আছিল বা সাহিত্যলৈ, তেওঁলোকৰ সংস্কৃতিলৈ, নাটকলৈ, গানলৈ তেওঁলোকৰ অৱদান চাওকচোন। ধৰি লওক গানৰ ক্ষেত্ৰত আপুনি ভূপেন হাজৰিকা, বীৰেন্দ্ৰনাথ দত্ত, গীতি কবিতাৰ ক্ষেত্ৰত মানে গানৰ লিৰিক্সটোৰ ক্ষেত্ৰত নৱকান্ত বৰুৱা, তপনজয় লালী, তেওঁলোকে যি ঐতিহ্য গঢ়িলে সেই অসমীয়া জাতিয়ে এতিয়াও গৌৰৱ কৰি আছে, নহয় জানো? আমি আচলতে তাৰ পৰা অকণমান তেওঁলোকতকৈ আগবাঢ়ি যাব লাগিছিল। কিন্তু এতিয়া যিটো দেখা গৈছে, আমি ক'ৰবাত যেন মানে সেই ঐতিহ্যৰ পৰা বিচ্ছিন্ন। ফলত কি হৈছে, যিসকল সচেতন মানুহ এই কথা বতৰাবিলাকৰ পৰা, সাহিত্যই হওক সংস্কৃতিয়ে হওক, অকণমান যেন আঁতৰি যাব খুজিছে, মানে ৰুচিবোধৰ নিম্নগামী হৈছে। এই সন্দৰ্ভত প্ৰশান্ত কুমাৰ দাসে কি কয়?
সাহিত্যৰ ক্ৰাইচিছ মানে কথাটো এইটো নহয় যে অসমীয়া কাগজৰ কিতাপবিলাকৰ ক্ৰাইচিছটো নহয়, আখৰবিলাকৰ ক্ৰাইচিছ নহয়। আপুনি কৈছে যে কালচাৰৰ এটা পাৰ্ট, গোটেই মানে সমাজখনত যিবিলাক কালচাৰেল এক্টিভিটিবিলাক চলি থাকে তাৰে এটা পাৰ্ট সাহিত্য, কিন্তু সি আটাইতকৈ প্ৰভাৱশালী, কাৰণ তাতে ভাষাটো প্ৰতিনিধিত্ব কৰে সাহিত্যই, আৰু সেই ভাষাৰ মাজেৰে মানুহৰ মানে সামাজিক ডিছক'ৰ্চবিলাক হয়, গতিকে অন্য কালচাৰবিলাকতকৈ বেছি প্ৰভাৱশালী আৰু। গতিকে তাত যদি ক্ৰাইচিছটো হয়, অৱক্ষয়টো হয়, সেইটো আল্টিমেটলি এইটো হয় যে সমাজৰ অৱক্ষয়খিনিয়ে তাত প্ৰতিফলিত হয়। গতিকে এটা পৰিপূৰক, গতিকে সামাজিক অৱক্ষয়টো সাহিত্যত প্ৰতিফলিত হয়, আৰু সাহিত্যই মানে সামাজিক অৱক্ষয়ক আৰু মানে ত্বৰান্বিত কৰে যদি মানে তাত এই ৰুচিবোধৰ কথাটো যদি কৈছে, যেতিয়া সেইটো আহি যায়। গতিকে আল্টিমেটলি মানে সাহিত্যৰ ক্ৰাইচিছটো মানে এটা বেছি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ আৰু। হয়, না প্ৰশান্ত ঠিকেই কৈছে। আচলতে হয়, যিখিনি অসমীয়া সাহিত্যৰ প্ৰেক্ষাপটত যিসকল চিন্তাশীল ব্যক্তি আছে তেওঁলোকে সকলোৱেই একমুখে এই কথা কৈ আছে যে ৰুচিবোধৰ নিম্নগামী হৈছে, নহয় জানো? সেইটো এটা কাৰণ, সেইটো এটা তাৎক্ষণিক কাৰণ হ'ব পাৰে যে তাৰ ফলত যি সাহিত্য সৃষ্টি হৈছে তাৰ যি বৌদ্ধিক যি অন্বেষণৰ কথা প্ৰশ্নটো আহে, সেই প্ৰশ্নৰ উচ্চতালৈ যাব পৰা নাই, নহয় জানো? এতিয়া আকৌ যিবিলাক আমি কাৰণৰ কথা উল্লেখ কৰিছিলোঁ, যে নিশ্চয় এই গোটেই প্ৰেক্ষাপটত কিছুমান কাৰণটো আছেই, তাৰ আটাইতকৈ যিটো শক্তিশালী কাৰণ, সেই কাৰণটো আমি বিচাৰ কৰিব লাগিব। মনোজ শৰ্মাৰ পৰা শুনিবলৈ ভাল পাম। আচলতে কি হৈছে, সাহিত্যৰ সংস্কৃতি বুলি ক'লে সাহিত্যৰ এটা নিজা সংস্কৃতি আছে, সেই সংস্কৃতিটোৰ সংকটটো হৈছে। সাহিত্যৰ সংস্কৃতি মানে অন্য সংস্কৃতিৰ লগত সি জড়িত, কিন্তু সাহিত্য নিজাকে এটা সাহিত্য লিখা প্ৰক্ৰিয়াটোৰ মাজেৰে এটা সংস্কৃতিৰ সৃষ্টি হয়। এতিয়া আপুনি এটা সুধিছিলে যে সমাজত যিটো সংস্কৃতি চলি আছে, সেই সংস্কৃতিৰে প্ৰতি প্ৰভাৱটো যিহেতু সাহিত্যত পৰিছে, কিন্তু ইয়াত ক্ষতিটো কি? মানে ক্ষতিটো হ'ল আধুনিক যুগৰ সাহিত্যৰ ক্ষেত্ৰত আমি দেখিছিলোঁ যে সমাজত যিটো সংস্কৃতি চলি থাকে বা সমাজৰ যিবোৰ এইবিলাক চলি থাকে নহয়, কথাবোৰ চলি থাকে, এই কথাবোৰক লেখকে নিজাকে ক্ৰিটিকেলি বিচাৰ কৰিছিলে যে এইটো সঠিক হৈছে নে হোৱা নাই, এইটো শুদ্ধ নে ভুল, সমাজত এইটো ভাল হ'ব নে বেয়া হ'ব। এই কথাবোৰ লেখকে সমাজৰ পৰা অকণমান দূৰত্ব সৃষ্টি কৰে। সেই দূৰত্বটো বৌদ্ধিক অন্বেষণৰ মাজেৰে সেই দূৰত্বটো সৃষ্টি হয়। সেই দূৰত্বটো সৃষ্টি কৰি পেলাই লেখকে এই সমাজত ঘটি থকা কথাবোৰক বিশ্লেষণ কৰি চাইছিলে। ফলত সমাজৰ পৰা লেখকৰ এটা কাৰ্যত এটা দূৰত্ব এটা সৃষ্টি হৈছিলে, যিটো দূৰত্ব বৌদ্ধিক এই কৰে। এতিয়া হৈছে কি কথাটো, সমাজত যিটো সংস্কৃতি চলি আছে, সমাজত যিটো পৰিৱেশ চলি আছে, লেখকসকল সেই পৰিৱেশৰ দ্বাৰা সম্পূৰ্ণৰূপে প্ৰভাৱিত হৈছে। ফলত সমাজত কি ভাল কি বেয়া, সমাজৰ প্ৰকৃত বাস্তৱটো কি, এই কথাবোৰ লেখকে এনালাইচিছ কৰাতকৈ সেই কথাবোৰ লেখকে নিজৰ লেখাটোত প্ৰেজেণ্টহে কৰে, এনালাইচিছ নকৰে। ফলত কি হৈছে, অসমীয়া সাহিত্যত এতিয়া সাহিত্য বুলি ক'লে লেখকে সাহিত্যৰ জৰিয়তে কিছুমান প্ৰশ্ন উত্থাপন কৰে, সমাজৰ মানুহৰ কাৰণে, ৰিডাৰৰ কাৰণে প্ৰশ্ন উত্থাপন কৰে। সেই প্ৰশ্নবোৰ এতিয়া অসমীয়া সাহিত্যত প্ৰায় নোহোৱাৰ নিচিনা হৈছে। কিন্তু এইটো কথা ঠিক যিটো কাফকাই কৈছিলে যে প্ৰশ্ন অবিহনে লেখকে যদি সমাজৰ কাৰণে প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে তেনেহ'লে সাহিত্যটো আগ নাবাঢ়িব। এই কথাটো কাফকাই আইনষ্টাইনক কৈছিলে। এই কথাটো আজিও সঁচা যে প্ৰশ্ন অবিহনে বৌদ্ধিক অন্বেষণটো সমৃদ্ধ নহয়। সেই প্ৰশ্ন উত্থাপনৰ ক্ষেত্ৰত লেখক ব্যৰ্থ হৈছে। এই যিটো ক'লে তাঁত ধৰিয়ে মই গীতালীৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি যিহেতু নিজেই এগৰাকী লেখক, যেতিয়া লেখাৰ বস্তু এটা অন্বেষণ কৰা যায় তেতিয়া এই কথাবোৰ যিবিলাক পাৰস্পৰিক বিৰোধৰ যিবিলাক কথা আছে, অনুসন্ধান কৰাৰ যিটো কথা আছে, সেই কথাটো মনলৈ আহে নে নাহে? সদায় আহে বুলি মই ক'ব নোৱাৰোঁ, কিন্তু বহুত সময়তে আহে। কিন্তু মই মনোজাই কোৱাৰ নিচিনাকৈ যেতিয়া মই এটা লেখা লিখিবলৈ বহোঁ, গল্প এটা লিখিবলৈ বহোঁ নাই বা আন কিবা সৃষ্টিশীল কামত নিয়োজিত হওঁ, মই খুব সচেতন হৈ নলওঁ যে মই মোৰ লেখাৰ জৰিয়তে প্ৰশ্ন এটা উত্থাপন কৰিম। এই গোটেই বস্তুটো পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ কৰে। পাৰিপাৰ্শ্বিকতাৰ সেই শক্তিটো যদি থাকে, মোক ইনফ্লুৱেঞ্চ কৰিছে, মোক প্ৰভাৱিত কৰিছে, তেতিয়া স্বাভাৱিকতে আহি যায়। মোৰ এতিয়াও মনত পৰে, খুব শক্তিশালী গল্প হয়তো নহয়, কিন্তু গুপ্ত হত্যাৰ সময়ত আলফাৰ গোটেই সময়ছোৱা ক্ৰাইচিছ, ছ'চিয়েল ক্ৰাইচিছটো আমি দেখিছিলোঁ কিশোৰ অৱস্থাত। সেই কথাখিনিয়ে সমাজৰ প্ৰভাৱ পৰিছিল মোৰ চিন্তাত, চেতনাত। 4টামান মই গল্প লিখিছিলোঁ সেইটো সময়ত। প্ৰশ্ন হয়তো প্ৰচন্ন হৈ আছিল তাৰ মাজত, কিন্তু এটা বক্তব্য দিবলৈ চেষ্টা কৰিছিলোঁ, কিবা এটা উত্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ, আমি আচলতে কি বিচাৰিছোঁ, কি কৰিব বিচাৰিছোঁ। কিন্তু মোৰ ধাৰণা হয় সাহিত্যৰ ক্ৰাইচিছটোৰ কথা আমি ঠিকেই পাতি আছোঁ, সংকট হৈছে, বিভিন্ন ধৰণে ৰুচিৰ সংকট হৈছে। মই ভাবোঁ যে এভেইলেবিলিটি যিটো, প্ৰচুৰতা যিটো,
সাহিত্যৰ লেখকৰ প্ৰকাশ হোৱা আলোচনীৰ প্ৰকাশ হোৱা মাধ্যমৰ এইটো এটা কাৰণ হৈ পৰিছে এতিয়া আলোচনী যথেষ্ট এটা লেখা এটা গল্প প্ৰকাশ নহ'লে সাঁথৰিত প্ৰকাশ নহ'লে গৰিহীত প্ৰকাশ নহ'লে কোনোবা এখন দৈনিক কাকতৰ দেওবৰীয়া সংখ্যাত প্ৰকাশ হৈ গ'ল ফেচবুকত সেইটো পোষ্ট কৰি দিলে লগে লগে বহুত লাইক আহিলে নে ভাবি ল'লে যে মই লেখকৰ শাৰীলৈ উন্নীত হলো বা এইটো ভাল লেখা হিচাপে যোগ্যতা অৰ্জন কৰিছে হয় আৰু এনেকুৱা কথা মই শুনিবলৈ পাইছো মই যিহেতু সম্পাদনাৰ লগতো জড়িত মোৰ এনেকুৱা অভিজ্ঞতা হৈছে যে গীতাদেৱৰে আমাৰ কবিতা নচবাই কিন্তু 400 লাইক থাকে ফেচবুকত মই মানে এই কথাটোক লৈ বেছি উদ্বিগ্ন এই এভেইলেবিলিটি এতিয়া এনেকুৱা হৈছে আগতে আলোচনীৰ সংখ্যা বৌদ্ধিক মানসম্পন্ন কম আছিলে এতিয়াও মই নকওঁ যে যথেষ্ট বৌদ্ধিক মানসম্পন্ন আলোচনী আমাৰ আছে কিন্তু এটা ষ্টেণ্ডাৰ্ড বৰ্তি আছে কেইখনমান আলোচনীৰ আমাক লেখা লাগে আগতে যিহেতু কম আছিলে আলোচনীৰ সংখ্যা তেতিয়া এজন লেখকে সেই আলোচনীৰ মানৰ লগত ৰজিতা খোৱাকৈ এটা লেখা লিখিবলৈ যথেষ্ট কষ্ট কৰিছিলে কিন্তু আজিকালি এনেকুৱা হৈছে লেখা এটা লিখিলে এইখন আলোচনীত প্ৰকাশ নহয় আনখনত হ'ব এইখন আলোচনীত প্ৰকাশ নহয় মই দেওবৰীয়া সংখ্যাত দিম বা আৰু এটা সমস্যা হৈছে ভাল লেখকখিনি যিহেতু এটা লেখা লিখি পেলাই অমুক কাগজ বা আলোচনীত দিম বুলি পৰিকল্পনা কৰি থকাৰ আচলতে এতিয়া পৰিৱেশ নাই বৰং আলোচনী বা কাকতৰ সম্পাদকসকলে ভাল লেখকসকলক সদায় তাগিদা দিহে লেখা উলিয়াই আনে হয় সেইটো এটা কথা কিন্তু এটা কথা তাৰ মাজে কিছু সংখ্যক ভাল সৃষ্টিও হৈ আছে কম পৰিমাণে হ'লেও কিন্তু আমি প্ৰমোট কৰিব পাৰিছোনে সেইখিনি মানুহৰ মাজলৈ নিব পাৰিছোনে যোৱা 5টা বছৰত অৰূপা পতংগীয়া কলিতাৰ টুকুৰা বাহৰ সোণৰ বেজী সেইখন খুব ভাল এখন উপন্যাস আছিলে কিন্তু উপন্যাসখনৰ বিক্ৰী অত্যন্ত কম এতিয়া মই নাম উল্লেখ কৰিবলৈ মোৰ ভাল নালাগিব দুজন লেখক খুব ভাল প্ৰকাশন সংস্থাই কিতাপ প্ৰকাশ কৰিছে কিতাপ আমালৈ আহিছে পঢ়ি পেলাই মই চক খাই গৈছোঁ সাধাৰণ যিটো ভাষা সাহিত্যৰ সেই ভাষাটো তেওঁলোকে লিখা নাই বেলেগ এটা ভাষা এডাপ্ট কৰিবলৈ চেষ্টা কৰিছে কিন্তু এনেকুৱা ধৰণৰ মানে খেলি মেলি আৰু এনেকুৱা ধৰণৰ মানে বিশৃংখল এটা ভাষা আমাৰ উঠি অহা চামে যদি সেইটো সাহিত্য বুলি ল'বলৈ লয় বেছি কোনোবাই লিখিছে এইটো বাৰু ইমান এটা সমস্যাৰ কথা নহয় কিন্তু লেখাবিলাকৰ মানে মানদণ্ড কেনেকুৱা তাৰ সামাজিক মানে তাৰ হেৰিটো কিমান আছে সেইটো বস্তুটো নাইকিয়া হৈছে এতিয়া ছ'চিয়েল মিডিয়া বা বিভিন্ন ধৰণৰ কাকত আলোচনীত বহুত মানে লেখা প্ৰকাশ হয় গল্প উপন্যাস এনেকুৱা সেইবিলাকৰ কোৱালিটিটো বাৰু এটা সময়ত ওলাই যাব সেই উৎসাহটো দেখিলে এনেকুৱা লাগে যেন সকলোৱে মানে সাহিত্য সাধনত মানে ব্ৰতী হৈ আছে কিন্তু অথচ আপুনি চাব নৱনীতা গগৈ গল্প নিৰীক্ষা আজি কিমান বছৰ হ'ল কিন্তু কোনেও ক'তো সেইটো কথা উল্লেখ নকৰে মনোজ গোস্বামীয়ে কিয় গল্প কমকৈ লিখে বিতোপন বৰবৰাই কিয় কমকৈ গল্প লিখে কিয় প্ৰশান্ত ৰাজগোহাঁয়ে গল্প লিখিবলৈ এৰি দিলে সেই কুৱেশ্যনবিলাক কেতিয়াও নকয় সৌৰভ চলিহাই কিমান বছৰ ধৰি লিখিবলৈ বাদ দিছিলে মানে এটা গেপ এটা আছিলে সেইখিনি সময়ত কিন্তু মানে আমি ক'তো মানে এটা ডিছকাশ্যন হোৱা দেখা নাই যে সৌৰভ চলিহাই কিয় লিখিবলৈ ইচ্ছা নকৰে গতিকে সেইটো এটা ক্ৰাইচিছ নিশ্চয় এইখিনিতে জনপ্ৰিয়তাৰ এটা কথা কওঁ মই এইখিনিতে জনপ্ৰিয়তাৰ কথাটো আহি যায় মই ক'ব লৈছিলোঁ ইয়াৰ অন্তৰালত আচলতে সেই সাহিত্য কৰি কিছু লোকে জনপ্ৰিয়তা অৰ্জন কৰা এটা চমু বাট লৈছে নেকি সেইটোৱে হৈছে সেইটো কৈছে মনোজ কৰ্মাই পাৰফৰ্মেঞ্চ আহি গৈছে এতিয়া মানে আমাৰ এটা আলোচনা হৈছিলে প্ৰকাশৰ ফালৰ পৰা কৰিছিলোঁ মনোজ প্ৰশান্ত দা দুইজন উপস্থিত আছিলে তাত এজন লেখকে এটা প্ৰসংগ উল্লেখ কৰিছিলে যে গুৱাহাটীৰ কোনো এটা নিৰ্দিষ্ট অঞ্চলত সৌৰভ চলিহাৰ নাম মানুহে নাজানে তেওঁৰ গল্প জনপ্ৰিয় নহয় এইটো মানে আচলতে খুব দুখৰ কথা এতিয়াও মই খুব আচৰিত হওঁ কেতিয়াবা নতুনকৈ উঠি অহা ল'ৰা ছোৱালী যেতিয়া প্ৰশান্ত দা আৰু নাইবা মৌচুমী কণ্ট্ৰলিৰ গল্প নুবুজো কি লিখে বুলি কয় মানে সঁচাকৈ শংকিত হ'ব লগা হয় ৰুচিবোধ জনপ্ৰিয়তা ক্ৰাইচিছখিনি এই গোটেইবিলাক কথাৰ পৰাই আহিছে এইখিনিতে আৰু এটা কথা মই মানে ক'ব লাগিব এতিয়া প্ৰথম কথাটো অসমীয়া বৰ্তমান যিটো চুটিগল্প চলি আছে নহয় অসমীয়া চুটিগল্প কিন্তু বৌদ্ধিকভাৱে যথেষ্ট সমৃদ্ধ সাহিত্যত যিটো প্ৰশ্ন উত্থাপন কৰিব লাগে সেইটো অসমীয়া চুটিগল্পতেই হৈছে বহুত ভাল লেখক ওলাইছে অন্ততঃ 6-7জনটো বহুত ভাল লেখক আন্তৰ্জাতিক মানৰ লেখক আছে আমাৰ অসমীয়া সাহিত্যত চুটিগল্পৰ ক্ষেত্ৰত সমস্যাটো মূলতঃ হৈছে কিন্তু উপন্যাস আৰু কবিতাৰ ক্ষেত্ৰত এটা বস্তু লক্ষণ দেখা গৈছে যে যোৱা প্ৰায় 10-12 বছৰমান ধৰি পেলাই 2000 চনমানৰ পৰা এইটো বস্তু হৈছে যে এবাৰ যদি কোনোবাই এটা ষ্টাইলত কবিতা এটা লিখিলে বা উপন্যাস এখন লিখিলে পৰৱৰ্তী 15 বছৰ সেইটো ষ্টাইলৰ উপন্যাস চলি থাকে নাই কোনোবাই এটা ইতিহাস আশ্ৰিত উপন্যাস লিখিলে বা কাল্পনিক ইতিহাস বেছিভাগেই কাল্পনিক ইতিহাস আশ্ৰিত এখন উপন্যাস লিখিলে পৰৱৰ্তী 15-20 বছৰত সেই একে ষ্টাইলৰ উপন্যাস চলি থাকিব যিটো বৰ্তমান চলি আছে কবিতা এটা কোনোবাই লিখিলে নীলিম কুমাৰ এটা কবিতা লিখিলে প্ৰণৱ বৰ্মন এটা কবিতা লিখিলে পৰৱৰ্তী 15 বছৰত সেইটো ষ্টাইলৰ কবিতা চলি থাকিব তাৰমানে এইটো কিয় হৈছে
মূলতঃ কবিতাটো লিখি পেলাই তেওঁ এই সামাজিক প্ৰতিষ্ঠাটো পাব খোজে বা সাহিত্যটোৰ দ্বাৰা সামাজিক প্ৰতিষ্ঠাটো পাব খোজে। দ্বিতীয়তে তেওঁ সাহিত্যটো বৌদ্ধিক অন্বেষণ হিচাপে গ্ৰহণ নকৰি জনপ্ৰিয় হোৱাৰ মাধ্যম হিচাপে লোৱাৰ কাৰণে এই কথাটো হৈছে যে এনেকুৱাকৈ লিখিলে মই পপুলাৰ হ'ব পাৰিম, আৰু এইটো বস্তু চলে, এতিয়া বজাৰত এইটো বস্তু চলে। এই যে বস্তুটো হৈছে এইটো সাহিত্যৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান। হয়, এই বজাৰৰ কথাটো আপুনি উল্লেখ কৰিছে। এই বজাৰৰ কথাটো অকণমান গোটেইকেইজনে তেওঁলোকৰ নিজৰ দিশৰ পৰা অকণমান অনুসৰণ কৰিলে ভাল হয়, কাৰণ এতিয়া আমাৰ যিটো সংস্কৃতি চলি আছে সেই সংস্কৃতিটো বজাৰ সংস্কৃতি বুলি এটা শব্দত আচলতে আৰোপিত কৰিব পাৰি, নহয় জানো? সাহিত্যও আচলতে সেই বজাৰ সংস্কৃতিৰ দিশেই গতি কৰিছে, যিটোৱে আচলতে আটাইতকৈ চিন্তাযুক্ত কথা হৈছে, নহয় জানো? গতিকে সাহিত্যক যদি আমি সাহিত্যৰ মৰ্যাদা পুনৰ প্ৰতিষ্ঠা কৰিব লাগিব, এই সংস্কৃতিৰ পৰা আঁতৰাই অনাৰ চিন্তাটো আচলতে আৰোপ কৰিব লাগিব। এতিয়া সেইটো কেনেকৈ কৰা যায়, এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন, নহয় জানো? সেইটো এতিয়া এই মুহূৰ্তত অসমীয়া সাহিত্যত আটাইতকৈ জৰুৰী কাম। আটাইতকৈ জৰুৰী কাম এইকাৰণে মই ভাবোঁ যে উঠি অহা প্ৰজন্মৰ ইতিমধ্যে যিখিনি এষ্টাব্লিছ হৈ গ'ল তেওঁলোকৰ কথাটো বেলেগ, কিন্তু উঠি অহা প্ৰজন্মৰ যিখিনি লেখক বা যিখিনি ভাল ৰিডাৰ, এই ৰিডাৰখিনিক সন্মুখত ভাল সাহিত্যৰ কিতাপ পত্ৰবোৰ, আলোচনাবোৰ, অকল কিতাপ পত্ৰ লৈ গ'লে নহ'ব, সেই সাহিত্য সম্পৰ্কীয় আলোচনাবোৰ আমি লৈ যাব লাগিব। এটা কথা লক্ষ্য কৰিব যে এই সময়ছোৱাত যোৱা 10টা বছৰত অসমত যিবোৰ সাহিত্যৰ অনুষ্ঠান হৈছে, সেই সাহিত্য অনুষ্ঠানবোৰত এনেকুৱা বিষয়বস্তু ক'তো দেখা নাযায় যিবোৰ বিষয়বস্তুৱে সাহিত্যৰ সাম্প্ৰতিক বাস্তৱক প্ৰতিফলিত কৰে। এনেকুৱা বিষয়বস্তু আলোচনা তাত নাই, আলোচক নাই, আলোচনা হোৱা নাই। ফলত কি হৈছে যে সাহিত্যটো এনেকুৱা এটা যে গতানুগতিকভাৱে চলি থকা কথাবোৰেই যেন সাহিত্য, এনেকুৱা ধাৰণা এটা হৈ গৈছে। গতিকে আমি নতুন পঢ়ুৱৈ আৰু নতুন ৰিডাৰ আৰু নতুন লেখকৰ ওচৰলৈ ভাল সাহিত্যখিনি লগতে সেই সাহিত্যৰ আলোচনাবোৰ লৈ যাব লাগিব। এইটো এটা প্ৰক্ৰিয়া হ'ব পাৰে। হয়, সাধাৰণতে এইটো কথাই পাৰ্থক্যটো সূচাই যে বহুতে আজিকালি নতুন যিসকল সাহিত্য জগতত প্ৰৱেশ কৰাৰ যিসকল ব্যক্তি, তেওঁলোকে জেনেৰেল ষ্টেটমেণ্ট বুলি যিটো কয়, তেওঁলোকে যিটো আত্ম উপলব্ধি কৰিছে, দেখিছে সমাজখন এটা বিষয় এটা দেখি তেওঁলোকৰ যিটো উপলব্ধি, সেই উপলব্ধিটো পোনপটীয়াকৈ আচলতে প্ৰকাশ কৰি সেইটোকে সাহিত্যৰ নামত চলাই দিব বিচাৰে, নহয় জানো? সেইটো আচলতে বন্ধ কৰিব লাগে। সেইটো বন্ধ কৰিবৰ কাৰণেই আচলতে আপুনি যিটো উল্লেখ কৰিলে যে এনেকুৱা ধৰণৰ আলোচনা কিছুমানে হয়তো তেওঁলোকক দিশ নিৰ্ণয় হয়তো এটা দিব পাৰে, নহয় জানো? এতিয়া এই বজাৰ সংস্কৃতিৰ কথাটো যেতিয়া আহিল, তেতিয়া তাত এতিয়া প্ৰশান্ত দাস আমাৰ এগৰাকী ভাল গল্পকাৰ, কিন্তু বজাৰত বিক্ৰী হ'ব লাগিব, হ'বৰ কাৰণে যিকোনো এটা সাহিত্য ভাল বুলি তাক এটা স্থান দিব লাগিব। সেই কথাটো কেনেকৈ পৰ্যালোচনা কৰা যায় এতিয়া, যে কি সূচী বা কি সূচক থাকিব লাগিব যিবিলাকৰ ওপৰত ভিত্তি কৰি আমি এটা নিৰ্বাচিত কৰিম যে এইখিনি ভাল সাহিত্য বা এইখিনি বেয়া সাহিত্য। সেই তেনেকুৱা ধৰণৰ এটা ৰাস্তা যদি আমি দেখুৱাব নোৱাৰোঁ, তেনেহ'লে পাঠক সমাজৰ আচলতে বিভ্ৰান্ত হোৱাৰ যিকোনো এটা তেনেকুৱা এটা বিভ্ৰান্ত হ'বই। কাৰণ বজাৰ সংস্কৃতিৰ প্ৰভাৱটো আছেই আমাৰ, সেইটো এটা লোভনীয় সংস্কৃতি। গতিকে সেই লোভনীয় সংস্কৃতিৰ গ্ৰাসৰ পৰা তেওঁলোকক আচলতে আঁতৰাই অনাৰ এটা কালচাৰ এটা সৃষ্টি কৰিব লাগিব, নহয় জানো? সেই কথাটো কেনেকৈ এটা আলোকপাত কৰা যায়? যোৱা সময়ছোৱাত মই যিটো সমস্যা হিচাপে মই দেখিছোঁ যে বজাৰ সংস্কৃতিৰ আটাইতকৈ আক্ৰান্ত হোৱা কথাটো হ'ল আস্থা। বজাৰ সংস্কৃতিয়ে আক্ৰান্ত কৰা দেই। আচ্ছা, কেনেকুৱা কথা যে সাহিত্য এনেকুৱা এটা মাধ্যম যিটো আন মাধ্যমৰ দৰে নহয়। সাহিত্য বিনোদনৰ আহিলা নহয়, বিনোদনৰ মাধ্যম নহয়। এতিয়া ধৰি লওক চিনেমা এখন কপিল শৰ্মা শ্ব'ত আহি পেলাই যেনেকৈ আপোনাৰ প্ৰমোট কৰে, তেওঁলোকে প্ৰমোচনৰ কাৰণে আহি যেনেকুৱা এক্টিভিটিবিলাক কৰে, তেনেকৈ সাহিত্যৰ প্ৰমোচন কৰা নাযায়। তেতিয়া ভাল প্ৰতিষ্ঠানবিলাকে, ভাল প্ৰকাশন প্ৰতিষ্ঠানবিলাকে ভাল সাহিত্য বা ভাল লেখক এজনক যি ধৰণে প্ৰমোট কৰিব লাগে, সেইটো তেওঁলোকে যোৱা সময়ছোৱাত এটা পৰ্যায়ত কৰি আছে। কিন্তু কিছুমান মানুহে যেতিয়া দেখা পায় যে এই ধৰণৰ কাৰোবাৰ এটা অসমীয়াত আৰম্ভ হৈছে, কিতাপৰ ক্ষেত্ৰত আৰম্ভ হৈছে, তেতিয়া যিটো কথা আপোনাৰ প্ৰশান্ত দাসৰ ক্ষেত্ৰত আমি প্ৰয়োগ কৰিম, যিটো কথা কৈ পেলাই ৰিডাৰ এজনৰ ওচৰলৈ আমি প্ৰশান্ত দাসক লৈ যাব খুজিম, যিখিনি সমালোচনা ভাল বুলি কৈ পেলাই মনোজ শৰ্মাক আমি পাঠকৰ ওচৰলৈ লৈ যাব খুজিম, একেটা কথা কিছুমান প্ৰতিষ্ঠানে আপোনাৰ বেলেগ এটা কোনোবা অতি লেখত ল'বলগীয়া নহয় যি তেওঁৰ ক্ষেত্ৰতো সেইটো প্ৰয়োগ কৰে। তাৰমানে
ধৰি লওক সৌৰভ চলিহাৰ গল্পটো তেওঁ ভাল বুলি ক'ব, একে সমানে তেওঁ ক খ গ ঘ নামৰ কোনোবা এজন লেখককো ভাল বুলিয়ে ক'ব। এই যে মানে এটা সৰলীকৰণ কৰি পেলোৱা হ'ল, আৰু এইটো কৰিবলৈ যাওঁতে এই কথা কওঁতা মানুহজন তেওঁ ৰেছপনচিবিলিটি আচলতে নাই, ছ'চিয়েল ৰেছপনচিবিলিটি নাই, সাহিত্যৰ প্ৰতি তেওঁ ৰেছপনচিবল নহয়, যাৰ কাৰণে তেওঁ এই ধৰণৰ কাম কৰি থাকে। তেওঁ কেতিয়াবা এনেকুৱা কথা কিছুমান কৈ দিয়ে যিবোৰ সঁচা সঁচা লাগে, অথচ সাহিত্যৰ কাৰণে ক্ষতিকাৰক। এই যে পঢ়ুৱে কাৰ কথা শুনিব, কোনজন মানুহৰ কথা শুনিব? আজি তপন দত্তই যদি কয় যে প্ৰশান্ত দাসে ভাল লিখে, তেতিয়াহ'লে প্ৰথম কথাটো হ'ল বহুত ৰিডাৰে প্ৰশ্ন তুলিব যে তপন দত্ত কোন, বুজি পাইছেনে? এতিয়া সেই বস্তুটো এটা মানে সামগ্ৰিকভাৱে বেমেজালিৰ মাজত থকাৰ কাৰণে এই কাৰবাৰটো হৈছে যে মানে কোনো প্ৰকাশন প্ৰতিষ্ঠান বা কোনো এজন সমালোচক, মই যোৱা সময়ছোৱাত কেইবাটাও লেখা লিখিছোঁ এইটো সম্পৰ্কে, মই তাতে এক ধৰণৰ প্ৰত্যাহ্বান জনাই কৈছোঁ যে অসমত কোনো সমালোচক, কোনো কাগজৰ সম্পাদক, তেওঁলোকে এই দায়িত্বটো পালন কৰিবলৈ পৰা নাই, তেওঁলোক অপাৰগ হৈছে। আৰু এই কথাটো কিন্তু সাহিত্যৰ মানে ভাল সাহিত্যক আমি প্ৰমোচন কৰাৰ ক্ষেত্ৰত কিন্তু ডাঙৰ অন্তৰায় হৈ দেখা দিছে, ক্ষতি হৈছে। আচলতে এইটো এটা গভীৰ সমস্যাই হয়, কাৰণ এই কথাবিলাকে আচলতে সাহিত্যৰ ভৱিষ্যতটো যিহেতু নিৰ্ণয় কৰিব, নহয় জানো? গতিকে এই ক্ষতিকাৰক দিশবিলাক যিমান পাৰি আচলতে কমোৱাৰ প্ৰৱণতা এটা ক'ৰবাত নহয় ক'ৰবাত আৰম্ভ হোৱা উচিত, আৰু সেই কথাটোৱে সাহিত্যৰ যিসকল শুভ চিন্তক তেওঁলোকে চিন্তা কৰিছে। নহয়, এতিয়া মানে আপুনি চাব খুব কম সংখ্যক মানুহে, তাৰমানে কি হয় কিবা কিবি কাৰণত মানে এতিয়া লেখা মেলা কৰা কাৰবাৰটো বহু সময়ত কি হৈ গৈছে, অলপমান ব্যক্তিগত পৰ্যায়লৈ গুচি গৈছে। যেনে ধৰি লওক মই লিখিছোঁ মোৰ ইণ্টাৰেষ্টত, মই গৈ পেলাই আপোনাৰ পৰিচিত মানুহ এজনক গৈ পেলাই কৈছে আপুনি মোৰ কিতাপখনৰ বিষয়ে দুআষাৰ লিখি দিয়ক না, ৰাতিপুৱা গধূলি গৈ লাগি লাষ্টত তেওঁ এখন লিখি দিছে যে অমুকৰ গল্পটো এনেকুৱা হৈছে, বিৰাট ভাল হৈছে, অমুকটো কাগজত ওলাই গৈছে। গতিকে সেই কথাবিলাকে মানে সাংঘাতিক ধৰণৰ এটা প্ৰভাৱ পেলাইছে। বৰ্তমানৰ পৰিস্থিতিটো এনেকুৱা, এইখন কেৱল অসমীয়া মানে সাহিত্য জগতৰ ক্ষেত্ৰতে নহয় আৰু গোটেই পৃথিৱী জুৰি এইটো হৈছে যে সাহিত্য যিকোনো কালচাৰেল এক্টিভিটি এতিয়া কমোডিটি পৰ্যায়লৈকে গৈছে। মানে আমাৰ আৰ্থিক ৰাজনৈতিক ব্যৱস্থাটোৱে পৃথিৱীখনৰ এনেকুৱা হৈ গৈছে যেতিয়া এটা বজাৰ, মানে গোটেইখন বজাৰ হৈ গৈছে, আৰু আমি মানে কোনো ৰিডাৰ নহয় বা কোনো সংস্কৃতিৰ সাধক নহয়, আমি জাষ্ট ক্ৰেতা। গতিকে সাহিত্য যেতিয়া আমি সাহিত্যৰ ইয়াতে সৃষ্টি কৰিম, তেতিয়া সেই সাহিত্যখিনি শেষত গৈ পেলাই কমোডিটিৰ ৰূপে লয়গৈ। গতিকে তাত বজাৰৰ কথা আহে, সাহিত্যটো পাবৰ কাৰণে আমি বজাৰৰ মাজেৰে পাবলগীয়া হয়। যদি বজাৰৰ কথাটো আহে তাতে ইথিকেল কথাবিলাক নাথাকে, গতিকে তাত বেয়া লেখা ভাল লেখা একাকাৰ হৈ যায় সেই বজাৰৰ দৃষ্টিত, চেল কৰিব লাগে। এতিয়াও ইউৰোপত, আমেৰিকাত আমাৰ তুলনামূলকভাৱে মানে অসমীয়া পঢ়ুৱৈ জগতখনৰ বা সাহিত্য জগতৰ তুলনাত তাতে বহুত ৰিচ, আৰু মানুহে এতিয়াও সাহিত্যৰ প্ৰতি আগ্ৰহী, পঢ়া শুনাটো কৰে। কিন্তু তাতো কিন্তু এনেকুৱা ধৰণৰ সাহিত্যহে আপোনাৰ খুব বেছি বিক্ৰী হয়, যিবিলাকক তাৰে মানুহে আকৌ সেইবিলাক মানে ছেকেণ্ডাৰী বুলি কয়। খুব জনপ্ৰিয় এই ধৰণৰ বস্তুটো, জনপ্ৰিয় বস্তুটো চবতে আছে। জনপ্ৰিয় বস্তুটোৱে হৈছে কি মাৰ্কেটৰ লগত ৰিলেটেড বস্তুটো। গতিকে কথাটো হ'ল কি, মানুহৰ ৰুচিবোধটো যদি থাকি যায়, চেঞ্চিটিভিটি থাকি যায়, এতিয়া মানে কি হয় গোটেই বজাৰবিলাকে মানুহৰ চেঞ্চিটিভিটিও নাইকিয়া কৰি পেলাইছে। গতিকে উপৰুৱা মানে চিকমিক কৰা বস্তুবিলাকৰ প্ৰতি মানুহ বেছি আগ্ৰহী। ফলত পিয়ৰ বস্তুটো কোনটো, সাহিত্য এটা আচলতে যদিও যোগীয়ে কৈছে যে মানে বিনোদন নহয়, মইতো ভাবোঁ যে বিনোদনে হয়, কিন্তু সেইটো বৌদ্ধিক বিনোদন। কিন্তু আমি বৌদ্ধিক বিনোদনটো নিবিচাৰোঁ, আমাক মানে ইন্দ্ৰিয়ৰ মানে বিনোদনটো লাগে, স্থূল বিনোদন। এইটো মোৰ সন্দেহ হয়, এই ধাৰণাটো বোধ কৰোঁ টেলিভিশ্যন কালচাৰটো, সেইটো হৈছে গোটেই টেলিভিশ্যন কালচাৰৰ পৰা আহিল, নহয় জানো? এতিয়া গোটেই মানে এটা ৰাজনৈতিক এটা চিষ্টেম, ইকনমিকেল চিষ্টেমটো যেনেকৈ মানে চেঞ্জ হৈ আহিছে সেই বস্তুটোৱে এইবিলাক কঢ়িয়াই লৈ আনিছে। কিন্তু কথাটো হৈছে কি, মই নিজৰ ক্ষেত্ৰত এটা মানে অভিজ্ঞতাৰে ক'ব পাৰোঁ যে আমি যেতিয়া পঢ়া শুনা কৰিছিলোঁ আৰু মানে হাইস্কুলত থাকোঁতে বা তেনেকুৱা সময়ত, আৰু তেতিয়া মানে এনেকুৱা ধৰণৰ কিতাপ পঢ়িছিলোঁ যিবিলাক কিতাপ আজি কোনোবাই পঢ়িলে মই মানে চাম আৰু মানে এইবিলাকো পঢ়ে নে এনেকৈ, মানে তেনেকুৱা ধৰণৰ ভাৱ আৰু। কিন্তু সেইখিনি সময়তে মোৰ এদিন মানে এটা ইনচিডেণ্ট আৰু, যে এখন কিতাপৰ দোকানত মানে কভাৰটো নাছিলে, আৰু মই কিতাপ এখন পঢ়িবলৈ পাইছিলোঁ, 2টা লাইন পঢ়িছিলোঁ। পাছত মই গম পালোঁ যে সেইখন মানে আউটচাইডাৰ হয়, মানে অপৰিচিত মানে অচিন মানুহ, এনেকুৱা অসমীয়া অনুবাদ আছিলে। মই মানে সেইখন কিতাপ কোনে লিখিছে মই জনা নাছিলোঁ, কিন্তু মই 2টা লাইন পঢ়ি মানে মই ইমান প্ৰভাৱিত হৈছিলোঁ যে সেইখন লৈ আহিছিলোঁ, আৰু পাছত মই গম পালোঁ যে সেইখন
মানে কেমুৱে লিখা কিতাপ তেতিয়ালৈকে মই নাজানো যে কেমু নামৰ কোনোবা আছে তেওঁ এইখন কিতাপ লিখিছে মই নাজানো মই ভাবোঁ যে এজন যদি চেনচিটিভ ৰিডাৰ হয় ৰুচিশীল মানে সেইটো মনন এটা থাকে তেতিয়া সি ভাল বস্তুটো বিচাৰি যাব পাৰে মানে এটা সময়ত গৈ পায় ভাল ক'ত আছে গম পায় কিন্তু এতিয়া মানে সেই চেনচিটিভিটি নাইকিয়া হৈ গ'ল নহয় মানুহৰ আৰু মানুহক মটিভেট কৰা কাৰবাৰবিলাক বেছি হৈ গ'ল হয় আপুনি যিটো কৈছে যে হয় পাঠ নিৰ্ভৰ আচলতে সাহিত্যৰ আয়ুসটো আচলতে পাঠ নিৰ্ভৰতাৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে সাহিত্যটো আচলতে পাঠেই হ'বগৈ এসময়ত পাঠ হোৱাৰ পিছতহে সাহিত্যৰ তাৰ মূল্যটো তাক নিৰূপণ কৰা যায় গতিকে পাঠটো কেনেকৈ কৰা যায় তাৰ তেনেকুৱা কিবা প্ৰক্ৰিয়া আছে নেকি যিটো কথা আমাৰ ধৰা বহুত নতুন যিসকল আছে তেওঁলোকে জনাটো অতি দৰকাৰ পাঠ মানে কি আচলতে কি হয় আমাৰ সাধাৰণতে যিটো কথা কোৱা হয় যে সমালোচকে দায়িত্বটো ল'ব লাগে ডেফিনেটলি সমালোচকৰ এটা দায়িত্ব থাকিব সাহিত্যটো এটা এনেকুৱা বিষয় সাহিত্যটো এটা প্ৰক্ৰিয়াটো যেতিয়া চলি থাকে সাহিত্যৰ আৰু সেই প্ৰক্ৰিয়াটো যেতিয়া সমাজত থাকে তেতিয়া কি হয় যে যিটো প্ৰশান্ত কুমাৰ দাসে কৈছে যে চেনচিটিভ পাঠকে এইটো আহৰণ কৰি লয় যে কোনটো ভাল লেখক বা লেখা বা কোনটো বেয়া লেখা এতিয়া সমস্যাটো হৈছে কি এই ৰিডাৰবিলাকৰ বৰ্তমানৰ পৰিৱেশটোত নিজস্ব ধৰণে যিটো ক্ৰিটিকেল চেন্স এটা থাকিব লাগে এইটো থাকে সাহিত্যই নিজকে প্ৰত্যেকজন ৰিডাৰক এটা ক্ৰিটিকেল চেন্স দি দিয়ে ক্ৰিটিকেল চেন্স যে এইখন ভাল কিতাপ নে এইখন বেয়া কিতাপ সেই ক্ৰিটিকেল চেন্সটো ৰিডাৰক দি দিয়ে কিন্তু এই ক্ৰিটিকেল চেন্সটোৰে অভাৱটো হৈছে এতিয়া ৰিডাৰৰ মাজত ফলত হৈছে কি ইভিন সমালোচনা লিখি পেলাই যদি ৰিডাৰক কথাটো কোৱা হয় যে এইখন ভাল কিতাপ তেতিয়া ৰিডাৰজনে এইটো আকৌ বিচাৰ কৰিব নোৱাৰে যে এইটো ভাল সমালোচনা হয় নে নহয় হয় নাই যিজনে কৈছে ভাল এইখন ভাল কিতাপ যে যিজনে কৈছে তেওঁ বা আকৌ কিমান ভাল কিন্তু ভাল নে বেয়া এই বস্তুটো ক্ৰিটিকেলি চাব নজনা হৈছে তাৰমানে এই কথাটোৰ মাজেৰে গতিকে এই ক্ৰিটিকেল চেন্সটো কিন্তু সাহিত্যৰ পাঠৰ মাজেৰে আগবাঢ়ে ক্ৰিটিকেল চেন্সটো এই ক্ৰিটিকেল চেন্সটো বৰ্তমান অসমীয়া সাহিত্যত সাংঘাতিক ধৰণৰ অভাৱ হৈছে যিটোৰ প্ৰভাৱত এই গোটেই কাৰবাৰবোৰ চলি আছে এই সংকটবোৰ যিটো আমি কৈছোঁ সংকট বুলি পেলাই এই সংকটৰ এটা মূল কাৰণ যে ক্ৰিটিকেল চেন্সৰ অভাৱ চেনচিটিভিটি নোহোৱাৰ কাৰণে হৈছে এইটো আৰু এইটো এটা কথা কাৰক বুলি ভাবোঁ মই যে এই মানুহজনে সামাজিকভাৱে যে বিচ্ছিন্ন হৈ আহিছে তাৰ সেইটো এটা কাৰণ নহ'লে চেনচিটিভিটি যেতিয়া থাকিলেহেঁতেন যদি সেই সমাজখন তাক লগত ৰাখিলেহেঁতেন মানুহজন নিজক সেই সমাজখনৰ পৰা আঁতৰি আহিছে লাহে লাহে প্ৰায় প্ৰত্যেকজন মানুহেই মানে আচ্ছা সাধাৰণ মানুহৰ কথা বাদেই দিয়ক বাৰু লেখকসকলে মোটামুটি সমাজ বিচ্ছিন্ন সমাজৰ মানে এখন সমাজৰ এখন মহানগৰত থাকিলে যে সমাজৰ মাজত থাকে মানুহ আছে মানুহৰ মাজত থাকে কিন্তু ছ'চাইটিৰ মাজত নাই গতিকে সেইটোৱে আটাইতকৈ ডাঙৰ সমস্যা সৃষ্টি কৰিছে যিবোৰ মানে বিভিন্ন মাধ্যমত আহি পেলাই আমি এনেকে চেনচিটিভ বস্তুটো কিনো চেনচিটিভ বস্তুটো হৈছে কি মই আপোনাক মানে ফিল কৰিব বা বুজিব কাৰণে চেষ্টা কৰি থকা কাৰবাৰটো সেইটোৱে চেনচিটিভিটি মই ছ'চাইটিখনৰ কাৰোবাৰ ফেনোমেননবিলাক কাৰবাৰবিলাক যদি মই চেষ্টা নকৰোঁ তাৰমানে বুজিব অনুভৱ নকৰোঁ মই যদি কেলৈ ওপৰে চাই পেলাই গুচি যাওঁ ৰাস্তাত কিবা এটা ঘটিছে মই মানে মোৰ ভাগত অফিচ যাব লাগে মই এনেই ডিঙিটো মেলি পেলাই চাই গুচি গ'লোঁ সেই বস্তুটো হৈছে তাৰমানে মানুহবিলাক গতিকে সেইটো আপুনি যিটো কৈছিলে বজাৰ সংস্কৃতিৰ কথাটো এতিয়া ভাল সাহিত্য সৃষ্টি হ'ব লাগিলে লেখকৰ মূল কথাটো হ'ব ৰেজিষ্টেঞ্চ প্ৰতিৰোধ অবিহনে ক্ৰিটিকেল চেন্সটো ডেভেলপ নকৰে প্ৰতিৰোধ অবিহনে ভাল সাহিত্য সৃষ্টি নহয় লেখকৰ মনৰ মাজত যিটো প্ৰক্ৰিয়া চলি থাকে সেই প্ৰক্ৰিয়াটোৰ মাজতে এই প্ৰতিৰোধৰ প্ৰক্ৰিয়াটো চলি থাকে চাইমুলটেনিয়াছলি সমান্তৰালভাৱে চলি থাকে এতিয়া লেখকে এই বজাৰৰ যিটো সংস্কৃতি সাহিত্যক কোনো ধৰণে সমৃদ্ধ কেতিয়াও নকৰে বজাৰৰ সংস্কৃতি সাহিত্যক কেতিয়াও সমৃদ্ধ নকৰে এই বজাৰৰ সংস্কৃতিৰ প্ৰতি লেখকে এটা প্ৰতিৰোধ আনিব লাগিব যে লেখকে নিজস্ব এখন পৃথিৱী নিজস্ব এখন বৌদ্ধিক জগত সৃষ্টি কৰিব লাগিব ইয়াৰ অন্যথা কিন্তু নাই হ'ব নোৱাৰে ইমান পৰে শ্ৰোতাসকলে সাহিত্য বিষয়ক আলোচনা সাহিত্যৰ সমস্যাৰ প্ৰথম খণ্ডটি শুনিলে আলোচনাটিত অংশগ্ৰহণ কৰিলে সমালোচক মনোজ শৰ্মা লেখক প্ৰশান্ত দাস সৌমিত্ৰ যোগী আৰু গীতালী বৰাই আলোচনাটিৰ আঁত ধৰিলে তপন দত্তই এই অনুষ্ঠানৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা বুধবাৰে নিশা 9:30 বজাৰ সাহিত্যচোৰা অনুষ্ঠানত কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা তপন দত্তৰ